নমস্কাৰ অসমবাসী ৰাইজ, মই বৰ্তমান এতিয়া উপস্থিত আছোঁ আমগুৰি বাগান 1 নম্বৰ লাইনত। আৰু যোৱাকালি যি বৰষুণ দিছে মানে ঘৰ চোতাল গোটেই বানপানী। আৰু মই গম পোৱা গতিকে মই আহিলোঁ, ৰাতিপুৱা আহিছোঁ সঁচাকৈ পূৰা বানপানী। আৰু কিবা এটা সহায় কৰিম বুলি সহায় আগবঢ়াম বুলি আহিলোঁ, আৰু যি পাৰিম তাকে দি যাম। ভাইটিহঁতৰ পৰা জানিব বিচাৰিম। কালি ৰাতিপুৱাৰ পৰা 3টা বজাৰ পৰা এনেকা বৰষুণ দিলে, বানপানী 2 ঘণ্টা 40 মিনিট দিছিল। পাছতো পুৰা বৰষুণ দিলে, 2 ঘণ্টা 40 মিনিট দিয়াৰ পাছত এনেকা বানপানী হ'ল। ঘৰৰ বস্তু বাহানকেইটা এনেতো এৰাই গ'লে, আৰু ঘৰৰ চাউল পাতি একোৱেই নাই। আৰু এতিয়া আমাৰ দাদা আমাক ইয়াত চাউল পাতি যি পাৰিলে আলু দালি চব দিছে। আৰু এনেকা বানপানী হৈছে, আমি 2 দিন 3 দিন ঘৰত সোমাব নোৱাৰো। তাৰ কাৰণে আমি LP স্কুলত আমি এতিয়া বসবাস কৰিব লৈছোঁ। আৰু বসবাস কৰাৰ সময়ত আমাৰ দাদা আহিছে, সঞ্জীৱ দাদা, আমাক বহুত সুবিধা কৰি দিছে। এইটো কাৰণে আমাক সঞ্জীৱ দাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজ চাব পাৰে, মই ঘৰবিলাক দেখাই দি আছোঁ। কেনেকা আছে এতিয়া দাদা চাব পাৰে, এনেকা অসুবিধা হৈ আছে। চাই আছে দৃশ্যবিলাকে পুৰা তিতি গৈছে। চাব পাৰে বেৰ চেৰ গোটেইখিনি ভাঙি গৈছে। ইয়াত খোৱা বোৱা কেনেকুৱা কৰিব, সেইটো কাৰণে স্কুল ঘৰতে থকা মেলা ব্যৱস্থা কৰা হৈছে। কালি ৰাতি এনেকুৱাই বৰষুণ দিছে, গোটেই একদম বেৰ চেৰ চব ভাঙি দিছে। পুৰা বানপানী হৈ গৈছিলে ৰাতি। এতিয়া অলপমান ঠিকে আছে বাৰু। কেইঘৰ মান আছে ইয়াত? 5 ঘৰ মান আছো। 5 ঘৰ মান হয় নি? গোটেই 5 ঘৰ মান আছো। আমি গোটেই 5 ঘৰতে গোটেই আৰু আপোনালোকে চাব পাৰে খোৱা বোৱা চব ব্যৱস্থা ইয়াতে কৰা হৈছে স্কুলতে। আৰু থকা মেলা চব আপোনালোকক দেখাই দি আছো। আৰু ৰাইজ চাব পাৰে খোৱা বোৱা চব ইয়াতে কৰা। আৰু ৰাইজ আপোনালোকে চাই আছে খোৱা বোৱা চব স্কুলতে ব্যৱস্থা কৰা হৈছে। এফালেও যিমান কম্বল চম্বল চব ইয়াতে থোৱা হৈছে। ইমানে পানী হৈছে। ইয়াত পানী আছে, বড়ি আছে, তেল আছে, নিমখ আছে, আলু আছে আৰু বন্ধাকবি আছে। আৰু যিমান পাৰিলো মানুহবিলাকক আগবঢ়ালো। ভাইটি, আপোনালোকক দিয়াৰ কাৰণে ভালে হৈছেনে? ভালে হৈছে দাদা, আপুনি বহুত সহায় কৰিলে আমাক। আমি ইমান বানপানীত বহুত অসুবিধা হোৱাৰ কাৰণে আপুনি আমাক ভাবি পেলাই বহুতখিনি বস্তু আমাক খাবলৈ আগবঢ়াই দিলে। এইটোৱে আপোনাক ধন্যবাদ জনালোঁ। আৰু বহুত বস্তু আপুনি বহুত সহায় কৰিলে, ধন্যবাদ এইটো কাৰণে। ঠিক আছে। তেন্তে কোনোবাই যদি দিব বিচাৰে কিবা এটা সহায়, তো দিব পাৰে। মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব।